নমস্কাৰ বন্ধু বান্ধৱীসকল এলপি ইউপিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট সম্পৰ্কত শেহতীয়া খবৰ কি এইটোৱে হ'ল আটাইতকৈ কমেণ্ট ছেকশ্যনত আপোনালোকে সুধি থকা প্ৰশ্ন এই সম্পৰ্কত DWৰ ফালৰ পৰা আমি শেহতীয়া খবৰ ল'বলৈ আমাৰ ফালৰ পৰা প্ৰচেষ্টা চলাই আছোঁ কিন্তু DWৰ ফালৰ পৰা কোনো ধৰণৰ তেনেধৰণৰ তথ্য এতিয়ালৈকে তেওঁলোকে প্ৰকাশ কৰা নাই গতিকে এতিয়া নেক্সট ষ্টেপ হিচাপে সকলোৱে মিলি শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটি বক্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিব লাগিব গতিকে মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় যলৈকে যায় তাত আপোনালোকে এটি এপইণ্টমেণ্ট লৈ তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিব আমিও প্ৰচেষ্টা চলাই আছোঁ যাতে তেখেতৰ পৰা এই সম্পৰ্কত আমি এটি অফিচিয়েল মন্তব্য ল'ব পাৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে কাইলৈ 25 তাৰিখ গতিকে কালিলৈৰ পৰা আউটছাইড BTCৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব BTC LPৰ ক্ষেত্ৰত গতিকে আপোনালোকৰ যদি কিবা সুধিবলগীয়া প্ৰশ্ন থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব যদি কিবা অসুবিধাত পৰিছে আৰু বহুতেই যিখন আউটছাইড BTCৰ যিখন লিষ্ট সেই লিষ্টখনৰ কথা তেওঁলোকে সুধিছে কিন্তু সেই লিষ্টখন আপোনালোকে BTCৰ যি এলিমেণ্টাৰী এডুকেশ্যন কাউন্সিলৰ তাত গ'লে আপোনালোকে পাব সেইখন ডাউনলোড কৰি ল'ব পাৰিব আৰু মই PDF ফাইলটো আপোনালোকে এটা ভিডিঅ'ত ইতিমধ্যে শ্বেয়াৰ কৰি দিছোঁ বহুতেই কমেণ্ট ছেকশ্যনত সেই কথা সুধি আছে গতিকে সিমান অসুবিধা নহয় আগৰ যিখন আপোনালোকৰ আছিলে সেইখনৰ মতেই আপোনালোকে চাই যাব আৰু নতুন যিখন নটিফিকেশ্যন তাৰ লগত ডেটটো মিলাই আপোনালোকে যাব পাৰিব আৰু অন্যান্য ডকুমেণ্টৰ সম্পৰ্কতো বিশেষতঃ স্মল ফেমিলি নৰ্মছৰ সম্পৰ্কতো ভিডিঅ' দি বনাই দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকে সেইটো চাই ল'ব বন্ধু বান্ধৱীসকল এই সময়ত যথেষ্ট ধৈৰ্য সহকাৰে আগবাঢ়িব লাগিব যিসকলে বিশেষতঃ কেণ্ডিডেট এপ্লাই কৰিছে আৰু আমাৰ চেনেলৰ লগত প্ৰায় 12,000তকৈ অধিক প্ৰাৰ্থী জড়িত হৈ আছে গতিকে সকলোকে আমি কেনেদৰে সহায় কৰিব পাৰোঁ সেই প্ৰচেষ্টা চলাই আছোঁ আৰু আপোনালোকেও সহযোগিতা কৰিব বুলি আশা কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত আটাইতকৈ প্ৰাসংগিক কথাটো হ'ল যে অতি সোনকালে মেধা তালিকা বা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো আৰম্ভ হ'ব লাগে গতিকে সেই ক্ষেত্ৰত সকলোৱে যেনেদৰে বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰত ঐকান্তিক প্ৰচেষ্টা চলোৱা হৈছিল এতিয়া আপোনালোকে কেণ্ডিডেট হিচাপেও এই ক্ষেত্ৰত কিন্তু প্ৰচেষ্টা চলাব লাগিব আৰু আমিও যিমান পাৰোঁ আপডেট ল'বলৈ আমি প্ৰচেষ্টা চলাই আছোঁ আমাৰ সীমাবদ্ধতাৰ মাজত থাকি গতিকে আপোনালোকে ধৈৰ্য ধৰক আশা কৰা হৈছে যে যিহেতু 1 তাৰিখে BTCৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি শেষ হৈ যাব গতিকে জুলাই 1 তাৰিখৰ পিছতে এটা ভাল খবৰ আহিব বুলি আশা কৰিব পাৰি